কামৰূপ জিলাৰ বকু সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ নিৰ্দেশত কেইবাখন ঠাইত বান পৰিদৰ্শন কৰে ভৱেশ চন্দ্ৰ দাসে। কামৰূপ জিলা কংগ্ৰেছৰ উপসভাপতি ভৱেশ চন্দ্ৰ দাসে বকু সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত শুকুৰবাৰে পৰিদৰ্শন কৰে বান পৰিস্থিতি। এই মৰ্মে ১ নম্বৰ মালিবাৰী পথাৰ, ২ নম্বৰ মালিবাৰী পথাৰ, মন্দিৰা NSC শিবিৰ, টোপামাৰী, গুইমাৰী আদি গাঁও ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। এই বান পৰিদৰ্শন পৰিভ্ৰমণ কালত একাংশ দৰিদ্ৰ বন্যাৰ্তৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী। এই কাৰ্যসূচীত বকু সমষ্টিৰ যুৱ কংগ্ৰেছৰ বিষয়ক্ৰমে মফিজুদ্দিন আহমেদ, ছফিকুল ইছলাম, আমিনুল ইছলাম, হাছান আলী, বাহৰুল ইছলাম, ছাদ্দাম হুছেইন আৰু মইনুল হকৰ লগতে মন্দিৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়াই সহযোগ কৰে। সমগ্ৰ অসমত নেৰানেপেৰা বৰষুণৰ কাৰণে গোটেই অসম প্লাবিত হৈছে, বান হৈছে, মানুহবিলাকৰ থকাৰ পৰিস্থিতি নাই, গৰু ছাগলী থকাৰ পৰিস্থিতি নাই। সেই সূত্ৰে আজি আমি মানে চমৰীয়া সমষ্টিৰ চমৰীয়া ব্লকৰ অঞ্চল যেনে টোপামাৰী, মালিবাৰী, হেকৰা, বিয়াম মানে দুৰামাৰী, মালিবাৰী বিভিন্ন অঞ্চল আজি আমাৰ যিখিনি আমাৰ য়ং চেফ আছে, আমি লগতে আমাৰ মন্দিৰা থানাৰ IC আছে, তেওঁলোকৰ লগত আমি এটা পৰিদৰ্শন কৰিলোঁ আৰু দেখিলোঁ মানুহবিলাকৰ যিটো অৱস্থা খুব মানে দুখ লগা, কোনো বৰ্ণনা কৰিব নোৱাৰি। ইমান অৱস্থা বেয়া যে মানুহৰ ওচৰত কথা পাতিবই ভয় লাগে, ইমান দুখ লাগে। তাতকৈ বেছি প্ৰব্লেম হৈছে গৰু ছাগলী, পশুধনৰ। তেওঁৰ থকা জেগা নাই, গৰু ছাগলীবিলাক ইফালৰ পৰা সিফালে খাতিৰ গৈছে, সিফালৰ পৰা ইফালে খাতিৰ গৈছে, থকা জেগা নাই, ঘাঁহ নাই, খাদ্য নাই। এতিয়া আমি আমাৰ MLA, আমাৰ এই অঞ্চলৰ MLA, বকু সমষ্টিৰ MLA নন্দিতা দাসৰ আহ্বানত আমি কিছু সামগ্ৰী, খাদ্য সামগ্ৰী লৈ আছোঁ আৰু এই অঞ্চলবিলাকত যিমানখিনি পাৰোঁ মানে বিলাইছোঁ আৰু এইটো প্ৰচেষ্টা আমাৰ চলি থাকিব। গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।